অবাধে বন ধ্বংস, অবাধে পাহাৰ খনন। ডিমৰীয়াৰ ভোগপুৰত এগৰাকী চৰকাৰী বিষয়াৰ ময়মতালি। 5 জুনত সমগ্ৰ বিশ্বই পালন কৰিব পৰিৱেশ দিৱস, কিন্তু তাৰ পূৰ্বে মন কৰক এই দৃশ্যসমূহ। এয়া ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত ক্ষেত্ৰীৰ ভোগপুৰ। এনেদৰেই অঞ্চলটোৰ প্ৰায় 50 বিঘা ভূমিত চলিছে পাহাৰ খনন আৰু বন ধ্বংসযজ্ঞ। জানিব পৰা মতে জনৈক দৈমাৰী নামৰ এগৰাকী চৰকাৰী বিষয়াই ব্যক্তিগত বাগান নিৰ্মাণৰ নামত এনেদৰে এস্কেভেটৰ, ডাম্পাৰ আৰু আধুনিক পেট্ৰল চালিত গছ কটা মেচিনৰ সহায়ত এনেদৰে চলাইছে বন ধ্বংসযজ্ঞ। পিছে স্থানীয় ৰাইজ আৰু দল সংগঠনৰ বাৰম্বাৰ দাবীৰ পিছতো চকু মুদা কুলিৰ ভাৱত বন বিভাগ। সোণাপুৰৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে সকলো জানি বুজিও আওকাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। বন বিভাগক টকাৰে মেনেজ কৰি জনৈক দৈমাৰী নামৰ চৰকাৰী বিষয়াই এনেদৰে ময়মতালি কৰাৰো অভিযোগ উত্থাপন হৈছে। যিবোৰ জৈৱ বৈচিত্ৰ্য আছে, যি সুন্দৰ পাহাৰবোৰ আছে, এইবোৰ কাটি এফালৰ পৰা শেষ কৰিছে। মই বাৰে বাৰে কৈছোঁ, উন্নয়নৰ কাৰণে আমাৰ কিছুমান প্ৰয়োজন আছে, কিন্তু এনেকুৱাকৈ নহয় গোটেই ডিমৰীয়াখনটো আমি ধ্বংস হৈ যাব দিব নোৱাৰোঁ। এই বাৰিষাৰ মাটি কাটি আছে, আজি এপক শেষ হ'ল। এপক শেষৰ আগত আমি দাবী জনাইছিলোঁ যে খেতিৰ পৰা অলপ আঁতৰৰ ভোগপুৰীৰ ঠাইটুকুৰাত জনৈক দৈমাৰী নামৰ যিজন ব্যক্তিয়ে 50 বিঘাৰো অধিক ভূমিত বিচিত্ৰ কিছুমান মূল্যৱান গছ গছনি কাটি তেওঁ তাতে নিজৰ এখন বাগান তৈয়াৰ কৰিছে। আমাৰ পূব সংমণ্ডলৰ যিজন বশিষ্ঠৰ যিজন DFO, তেওঁ কি কৰি আছে কথাটো গম পোৱা নাই। আজি কাটি এইটো কি ব্যৱস্থা ল'লে, সেইজন এৰেষ্ট কেলৈ কৰা নাই। আজি আমাৰ ৰেঞ্জাৰজন কি কৰিছে সোণাপুৰৰ। এনেকুৱা হ'লে চৰকাৰে কেনেকুৱা হ'ব। এজন গুড গভাৰ্নেন্স আজি ডিমৰীয়াত চলা নাই নেকি। মই সেইকাৰণে বাৰে বাৰে কৈছোঁ, DFOজনে কি কৰি আছে, ফৰেষ্টৰ এই বিষয়াসকলে কি কৰি আছে। আজি এজন চৰকাৰী, মই শুনা পাইছোঁ তেওঁ এজন চৰকাৰী বিষয়া, জনক দৈমাৰী বোলাজন, তেওঁ কাটি গোটেই 50ৰ ওপৰৰ মাটি, 50 বিঘাৰ ওপৰৰ মাটি হ'ব। ইমান থিকনেছ আছিল তাতে গছ বনৰ, ইমান বিচিত্ৰ, কিমান ঔষধি গছ আছিল, কিমান মূল্যৱান গছ আছিল, চব কাটি চাম। এনেকুৱাটো নহ'ব, ভিতৰৰ ঠাই এটা বাছি লৈ পেলাই তেওঁ চৰকাৰী মাটিবোৰ এনেকুৱা কাটি পেলাইছে। এফালে চৰকাৰৰ উদ্যোগত সম্পন্ন হৈছিল অমৃত বৃক্ষ আন্দোলনৰ দৰে কাৰ্যসূচী। আনফালে এগৰাকী চৰকাৰী বিষয়াই ক্ষেত্ৰীৰ ভোগপুৰৰ ভলাইকুছিত এনেদৰে অবাধে চলাইছে বন ধ্বংসযজ্ঞ। তেনে প্ৰেক্ষাপটত প্ৰশ্ন উত্থাপন হৈছে, স্বয়ং বন বিভাগেই বন ধ্বংসৰ লাইচেন্স দিছে নেকি জনৈক দৈমাৰী নামৰ চৰকাৰী বিষয়াক। সোণাপুৰৰ পৰা দীপু বৰদলৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।